আৰু বিহুৰ খবৰ আমি এনেধৰণে জনাই গৈছো এবাৰ আমি বাক্সাৰ খবৰ জনাম বাক্সাৰ বৰমা বজাৰত 62 কিলো ওজনৰ মাছ অন্ধ্ৰপ্ৰদেশৰ প্ৰায় 62 কিলো ওজনৰ এটা সাগৰীয় টুনা মাছে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে বাক্সাৰ বৰমা বজাৰত সাগৰীয় মাছটো এবাৰ চোৱাৰ বাবে গ্ৰাহকে ভিৰ কৰিছে অন্ধ্ৰপ্ৰদেশৰ পৰা বৰমাৰ এগৰাকী ব্যৱসায়ীয়ে ট্ৰেইনত আনি আজি উৰুকাৰ পুৱাই বজাৰত বিক্ৰীৰ বাবে ব্যৱস্থা কৰিছে মাছটোৰ প্ৰতি কেজি 1500 টকাকৈ মূল্য ধাৰ্য কৰিছে ব্যৱসায়ীসকল আগৰ পৰা আনিছো বিশাখাপট্টনম ভাইজাগৰ পৰা আৰু 62 কেজি আছিল 62 কিলো এতিয়া মানে 1500 কৈছিল এতিয়া আৰু 100 টকা ডিসকাউন্ট কৰি দিছো মানে 1400 কৰি দিছো মাছ আনিছিল এটা ডাঙৰ 62 কিলো আৰু এটা 15 কিলো সৰু হয় হেতু আমি আনিছিল ট্ৰেইনত দুদিন এক ৰাতি লাগিছে আৰু গুৱাহাটীলৈকে আহিছে গুৱাহাটীৰ পৰা আমি আনিছো মানে কি হ'ল এতিয়া সাগৰৰ মাছ মানে আমি মোবাইলত চাই আছিলো আগতে বহুত চাইছিলো এনেকা মানে দেখা পোৱা নাছিলো লাইভ এতিয়া মানে আনিলো দেখিলো খামো আৰু বিহুৰ অলপ স্পেশাল হ'ল এবাৰ বৰমা আৰু ইফালে কুকুৰাঝাৰৰ বজাৰত 22 কিলোগ্ৰাম ওজনৰ ব্ৰহ্মপুত্ৰ নদীৰ ভকুৱা মাছ কিনিবলৈ গ্ৰাহকে হেতা ওপৰা লগাইছে আমি দেখুৱাম সেই দৃশ্যাংশ ৰাইজে হেতা ওপৰা লগাইছে 22 কিলো ওজনৰ এটা মাছ আৰু আমাক দেখুৱাব আমাৰ সাংবাদিক সুৰজ বসুমতাৰীয়ে বজাৰ আজি দেখা গ'ল কোকৰাঝাৰ চহৰৰ যি মুখ্য মাছ বজাৰ কি মাছ বজাৰটো যথেষ্ট ভিৰ কৰিছে কৰিছে 22 কিলোগ্ৰামৰ ভকুৱা মাছ ব্ৰহ্মপুত্ৰ আনিছে মাছৰ পৰা আনিছে দুই গুবাৰ পৰা আছো দুই গুবা কিমান ওজন আছে ব্ৰহ্মপুত্ৰ 22 কেজি ওজন 22 কেজি ওজন কিমান মূল্য 2000 কৰি বিক্ৰী কৰিলো আৰু কি 2000 কেজি আৰু 22 কিলো আছিল গ্ৰাহকৰ কেনেকুৱা গ্ৰাহকৰ লৈছো এইটো গ্ৰাহকৰ 2000 কৰি লৈছে আৰু কি এটা জুইগৰ পৰা আনা হৈছে 22 কিলো ওজন আছে এইটো আৰু একবাৰে গোটা লৈছে আৰু 2000 কেজি বাইদেউ আছে আমাৰ বাইদেউ ভকুৱা শীতল আৰি ৰৌ বোৱালি এইখিনি পাইছোঁ কিন্তু মানে আমাৰ ৰাতিপুৱা উঠি আহিছোঁ আজি আমি কোনটো আটাইতকৈ ডাঙৰ মাছ সেইটো আমি কিনিম বুলি আৰু আগতকৈ এইবাৰ কিছু হ'লে অলপ মূল্য বৃদ্ধি পাইছে তথাপিও আমি উৰুকা বুলি এসাঁজ লগে ভাগে খামেই আৰু আমি কিনিম এটা মাছ অকলে কিনিম নোৱাৰিলেও লগে ভাগে হ'লেও কিনিছোঁ আৰু আমি ৰাতি এসাঁজ খাম ইমানে ভাল লাগিছে মাছৰ বজাৰত আহি আজি খুবেই ভাল লাগিছে হয় হয় এই উৰুকাৰ কাৰণে উৰুকা দমাচি আমাৰ বড়ো ভাষাত দমাচি মাঘৰ দমাচি আমাৰ উৰুকা ভোগালী বিহু সকলোকে আমাৰ বিটিআৰবাসী সকলো ৰাইজকে অসমবাসীকে আমি শুভেচ্ছা জনাইছোঁ আন্তৰিকভাৱে ধন্যবাদ দেখা গ'ল উৰুকাৰ যি বুধবাৰ এসাঁজ লগে লগে খাবৰ কাৰণে কোকৰাঝাৰ মাছৰ বজাৰত এনেধৰণে ভিৰ পৰিলক্ষিত হৈছে ফালি ফালি ভোগালী বিহুতি আহিলে তুহাৰ কুঁৱলীৰে জাল ফালি ফালি ভোগালী বিহুতি আহিলে ঘৰে ঘৰে উঠে ঢেঁকীৰ ঘিৰকিতনি পিঠা পনা সান্দহ ভাজিলে ঘৰে ঘৰে উঠে ঢেঁকীৰ ঘিৰকিতনি পিঠা পনা সান্দহ ভাজিলে তুহাৰ কুঁৱলীৰে জাল ফালি ফালি ভোগালী বিহুতি আহিলে সৰুজনে বৰজনক সেৱাতি জনালে বৰজনে সৰুজনক খাৱতি ধৰিলে সৰুজনে বৰজনক সেৱাতি জনালে বৰজনে সৰুজনক খাৱতি ধৰিলে কেউফালে আজি ভোগৰ পয়োভৰ পথাৰত মেজিতি জ্বলিলে কেউফালে আজি ভোগৰ পয়োভৰ পথাৰত মেজিতি জ্বলিলে তুহাৰ কুঁৱলীৰে জাল ফালি ফালি ভোগালী বিহুতি আহিলে
ভেলা ঘৰত উঠিছে হৰি সৰুৰ ভঁৰালত লখিমী সোণালী বৰ ভেলা ঘৰত উঠিছে হৰি সৰুৰ ভঁৰালত লখিমী সোণালী বৰ ল'ৰা বুঢ়া মিলি জাতি পাহৰি পথাৰত নানা খেল খেলিলে ল'ৰা বুঢ়া মিলি জাতি পাহৰি পথাৰত নানা খেল খেলিলে পোহৰ কুঁৱলীৰে জাল ফালি ফালি ভোগালী বিহুতি আহিলে পোহৰ কুঁৱলীৰে জাল ফালি ফালি ভোগালী বিহুতি আহিলে ঘৰে ঘৰে উঠে ঢেঁকীৰ গীত কীৰ্তনী পিঠা পনা সান্দ বাজিলে ঘৰে ঘৰে উঠে ঢেঁকী আৰু ক'ত কিমান ডাঙৰ মাছ ওলাইছে ইতিমধ্যে আমি দেখুৱাই গৈছো গতিকে বিভিন্ন ঠাইৰ পৰা আমি এনেধৰণে দেখুৱাই যাম নলবাৰী পৰিৱেশ দেখুৱাব কৈলাশ আছে আমাৰ সৈতে কৈলাশ ভোগালীৰ শুভেচ্ছা আপোনাক জনাইছো আৰু লগতে আপুনি বজাৰৰ পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাওক চাওক আপোনাৰ জৰিয়তে নিউজ 18ৰ প্ৰতিগৰাকী লোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান নলবাৰী দৈনিক বজাৰত উপস্থিত আছোঁ আৰু যিহেতু আজি উৰুকাৰ আজিৰ এই দিনটোতে চৌদিশে কেৱল মাছ থকা পৰিলক্ষিত হৈছে মই প্ৰথমে পৰিৱেশ দেখুৱাবলৈ আহ্বান জনাইছোঁ সহযোগী বঞ্চিত আছে আৰু নলবাৰীৰ প্ৰতিখন বজাৰত এতিয়া মাছেৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে আনহাতে প্ৰতিগৰাকী লোকে যিহেতু আজি উলহ মালহেৰে উৰুকাৰ নিশা এসাঁজ তৃপ্তিৰে খাব তাৰ বাবে মন পচন্দৰ মাছ কিনাত এতিয়া ব্যস্ত হৈ পৰিছে নলবাৰীৰ বজাৰত মই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাইছোঁ ইয়াত বিভিন্ন ধৰণৰ মাছ দেখিবলৈ পোৱা গৈছে চিতল বাহু হওক ভকুৱা হওক ৰৌ প্ৰতিটো বিধৰে ইয়াত মাছ দেখিবলৈ পোৱা গৈছে আৰু গ্ৰাহকসকল এই মুহূৰ্তত যথেষ্ট গ্ৰাহকো দেখিবলৈ পোৱা গৈছে অন্যহাতে ব্যৱসায়ীসকলৰ পৰা আমি জানিবলৈ বিচাৰিম যিহেতু আজি উৰুকাৰ তেওঁলোকে কেনেধৰণৰ দাম নিৰ্ধাৰণ কৰিছে আৰু আমি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডাঙৰ ডাঙৰ চিতল দেখিবলৈ পোৱা গৈছে ৰৌ দেখিব পোৱা গৈছে বা ভকুৱা সকলো দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা প্ৰস্তুতি আজি নাই ভোগালীৰ প্ৰস্তুতি চলি আছে এতিয়া আপোনাৰ মাছ লোৱাৰ কাৰণে আহিছোঁ এতিয়া আমি মাছ ল'লে মাছ ল'লোঁ মাছৰ দাম কেনেকুৱা পাইছে নাই ঠিকেই আছে মাছ কি মাছ ল'ব বুলি ভাবিছে মই ভোকা মাছ ল'লোঁ ভোকা মাছ নিশ্চয়কৈ আৰু আমি দেখুৱাবলৈ বিচাৰিম পাপৰি যিহেতু নলবাৰী এখন দৈনিক বজাৰ হয় আৰু এই দৈনিক বজাৰত যথেষ্ট মাছ দেখিবলৈ পোৱা গৈছে আৰু উভৈনদী হৈ পৰিছে আচলতে বিভিন্ন প্ৰকাৰৰ মাছ দেখি দাদা মাছৰ দাম কেনেকুৱা মাছৰ দাম ডাঙৰ মাছৰ দাম ডাঙৰ হিচাপে সৰু মাছৰ দাম সৰু হিচাপে ভকুৱা কেনেকুৱা দিছে ভৌকা এইটো হ'ল আপোনাৰ লোকেলটো 600 টকা এইটো হ'ল চালানীটো হ'ল 400 টকা আর আপনার বললি হল 1200-1400 টাকা শীতলের এই ডাঙারটো সেইগুলো হল 700 টাকা সেই হিসাবে চলছে গ্রাহক খুব কম এতে বর্তমানে গ্রাহক নাই দাম বৃদ্ধি পাইছে নেকি অন্যবাৰৰ তুলনাত নাই বৃদ্ধি পোৱা নাই দাম কমে পাইছো অনুত কমে পাইছে তেওঁলোকে ডাঙৰ মাছৰ ডাঙৰ দাম সৰু মাছৰ সৰু দাম গতিকে তেনেকৈ তেওঁলোকে বিক্ৰী কৰিছে কিন্তু এতিয়ালৈকে গ্ৰাহকৰ সংখ্যা কিছু কম বুলি তেওঁলোকে জনাইছে যিয়ে নহওক বাৰু বহু ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে সকলোৰে পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাই গৈছো টিভি স্ক্ৰীনত যে ক'ত কিমান ডাঙৰ মাছ ওলাইছে নগাঁৱত কিমান কেজি বৰালি কোকৰাঝাৰত যেনেকৈ 22 কেজিৰ মাছ ওলাইছে ঠিক তেনেকৈ উপলব্ধ হৈছে 30 কেজি ওজনৰ মাছো কৰবাত উপলব্ধ হৈছে উজান বজাৰত আমি 20ৰ পৰা 25 কেজিলৈকে ভকুৱা মাছ পৰিলক্ষিত হ'ল আমি দেখিলো ঠিক তেনেধৰণে আমি দেখুৱাই গলো কোকৰাঝাৰতো নগাঁৱত 20 কেজিৰ বৰালি ওলাইছে কৰবাত চিতল ওলাইছে তেনেকুৱা ধৰণে 18-17 কেজি গতিকে এটা মাছৰ এনেধৰণে উভৈনদী আৰু ডাঙৰ মাছ এতিয়া বজাৰত উপলব্ধ সৰু মাছো উপলব্ধ গতিকে ৰাইজে সামৰ্থ্য অনুযায়ী মাছ কিনিছে মুঠৰ ওপৰত মাছ কিনিছে যাতে নিশাৰ ভাগত মাছেৰে এসাঁজ জুতি লৈ খাব পাৰে আৰু খবৰ আছে সময় বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ
পুনৰ মহানগৰীত গ্ৰেপ্তাৰ তেজৰ দালাল GMCHৰ ব্লাড বেংকৰ টেকনিচিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত টেকনিচিয়ানটোৰ নাম হৈছে প্ৰসন্ন বৈশ্য। অধিক দামত ৰোগীক তেজ বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে। 650 টকাৰ প্ৰতি ইউনিট তেজ 4 পৰা 10,000 টকাত বিক্ৰী হৈছে। পুনৰ কৈছো যে পুনৰ মহানগৰীত গ্ৰেপ্তাৰ হৈছে তেজৰ দালাল GMCH ব্লাড বেংক টেকনিচিয়ান গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত টেকনিচিয়ানটোৰ নাম হৈছে প্ৰসন্ন বৈশ্য। অধিক দামত ৰোগীক তেজ বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে। 650 টকাৰ প্ৰতি ইউনিট তেজ 4 পৰা 10,000 টকাত বিক্ৰী হৈছে। আৰু ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনাৰ ঘটনা। তিনি জাই গুলী চালনা কৰিছে বনৰক্ষীয়ে। বুঢ়া পাহাৰত মাছ মৰাক লৈ স্থানীয় লোক আৰু বনৰক্ষীৰ সংঘাত। কাজিৰঙাৰ বুঢ়া পাহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে। ৰাইজক ছত্ৰভংগ দিয়া বুলি গুলী চালনাৰ লগতে লাঠি চালনা কৰা হৈছে। দেওচুৰৰ বিলত মাছ নাপাই পথ অৱৰোধ কৰে। আন বিলত মাছ মাৰিবলৈ অনুমতি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰোঁতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে, যাৰ ফলত বনৰক্ষীয়ে তিনি জাই গুলী চালনা কৰিবলৈ বাধ্য হয়। মাছ মাৰি থকা অৱস্থাত মানে ওপৰলৈ যেতিয়া ফায়াৰিং কৰে মানে পুলিচে ফ'ৰ্চ কৰে, তেতিয়া গোটেই মানুহসোপা মানে ওলাই পেলাই আহি যায় মাছ মাৰা ফিল্ডৰ পৰা। 2-3জন মানুহ ৰৈ থকা অৱস্থাত মানে ফৰেষ্টৰ কেইজন আহি পেলাই মানে সিহঁতক মানে মাৰপিট কৰিলে। মানে মাৰপিট কৰাৰ কাৰণে তেওঁলোকে মানে অপশ্যন কৰিলে যে আমাক মানে ন্যায় বিচাৰটো লাগে, আমাক মাছ মাৰিব নামানো মানে মাছ। তেওঁলোকে মানে এটা মানে কিবা এটা মানে সমাধান কৰি দিয়ক, কিয় মাৰিলে মানে। আমি ইয়াত মাছ মাৰিব আহিছো, প্ৰত্যেক বছৰে আহো। তো প্ৰত্যেক বছৰ তেনেকাতে মানে এইটো হয় বাৰু। তো এবাৰ মোক মাৰিছে 15 বাৰ, কাণত মাৰিছে। কিন্তু এইটো মানুহৰ অন্যায়, এইটো পুলিচ আছে, এইটো নিজৰ ডিউটি, কিন্তু তেনেকা মাৰিব নাপায়তো। আমি আহি আমি চুৰ কৰিব অহা নাই না, আমি বাংলাদেশী। আমি বিহুত মাছ মাৰি আছো আৰু কাকো মানুহ মাৰাক যদি কাৰো কেপাচিটি কাৰোবাৰ অধিকাৰ নাই, বিহুত মাছ মাৰিব আহিছো। মোৰ মানে মেটেকা জেগাতে বোলে আমাৰ ইয়াতে মাছ মাৰিব আহিছে। এইটো মোৰ ঘৰৰ চেমেন হয়, কিনিছে, বস্তা কিনিছে। এইটো মাছ ভৰাম বোলে মই আনিছে, তোমাৰ মেটেকা জেগাতে চৰকাৰে দিছে। মাছো নাপালে। এই অলপ সময় 2 ঘণ্টা দিছে বোলে, হোৱাই নাই, টাইমটো হোৱাই নাই। ওলাই আহিলো, আকৌ বেলেগ জেগাতে দিব লাগিব, বেলেগ দিব লাগিব বিল। ইয়াত একো মাৰিব নোৱাৰি, পলয় মাৰিব নোৱাৰি, পলও নোসোমায়, মাছো নাই ইয়াত। এইটো হেৰি ছাগলী বিল হয়, ইয়াত মাছ নাপালো, আমাক বেলেগ বিল দিব লাগিব। আৰু এনেধৰণৰ অবাঞ্ছিত এক পৰিৱেশৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলত সমূহীয়া মৎস্য চিকাৰৰ নামত এই পৰিস্থিতি। বন্যপ্ৰাণী আইন উলংঘা কৰি বন্যপ্ৰাণীৰ লগতে নিজৰ জীৱনৰো ভাবুকিৰ সৃষ্টি কৰি শ শ লোকে প্ৰৱেশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ হাতী কেম্প বন শিবিৰ এলেকাত। বিতুপনে আমাক দেখুৱাব সেই দৃশ্য। আৰু আমি ইতিমধ্যে কৈছোৱেই যে কেনেধৰণে এক উত্তপ্ত পৰিস্থিতিৰ তাত সৃষ্টি হৈছে। মই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত। আচলতে মাছ মৰাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি হৈছে, শ লোক আচলতে প্ৰৱেশ কৰিছে, য'ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বিপদসংকুল পৰিৱেশৰ সৃষ্টি হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ ভিতৰত আচলতে বন্যপ্ৰাণীৰ কাৰণে হাইলেণ্ড নিৰ্মাণ কৰা হৈছে, হাইলেণ্ডৰ পৰা আদি কৰি সম্পূৰ্ণ অঞ্চলতে আচলতে গোটেই লোকাৰণ্য হৈ পৰিছে, যিসমূহ এই স্থানতে বিভিন্ন বন্যপ্ৰাণী আচলতে বসবাস কৰে। আৰু এই আছো মই বুঢ়া পাহাৰ বনাঞ্চলৰ দেওচুৰ চাং অঞ্চলত, দেওচুৰ চাঙৰ কাষত। আৰু মোৰ কাষতে এটা বন শিবিৰ আছে। এইটো হৈছে যি বুঢ়া পাহাৰ বনাঞ্চলৰ এটা সংবেদনশীল বন শিবিৰ। আৰু বিভিন্ন সময়ত ইয়াত বন্যপ্ৰাণী গড় হাতীকে ধৰি বিভিন্ন বন্যপ্ৰাণী দেখা যায়, বন্য জন্তু এইফালেদি ওলাই অহা দেখা যায়। কিন্তু সেই বিপদসংকুল পৰিৱেশৰ মাজত মৎস্য চিকাৰ কৰি থকা দেখা হৈছে। মোৰ লগত ইয়াৰ লোক আহি আছে। ক'ৰ পৰা আহিছে আপোনালোক? মই জকলান্দৰ পৰা আহিছো। মাছ ধৰিবলৈ আহিছো? মাছ ধৰিব আহিছিলো। এই নেশ্যনেল পাৰ্কৰ ভিতৰত? নেশ্যনেল ভিতৰত এই জেগাই নাই তেনেকুৱা, বহুত মেটেকা চেটেকা আছে, মাৰিবলৈ সুবিধা নাই। হয়। আপুনি ক'ৰ পৰা আহিছে? মই জকলান্দৰ পৰা আহিছো। জকলাবন্ধা পৰা আহিছে, মাছ ধৰিবলৈ আহিছে? মাছ ধৰিব আহিছো। নিশ্চয়কৈ আচলতে জকলাবন্ধা পৰ্যন্ত বা লোকসকল অহা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছো এতিয়াও আহি আছে লোকসকল। আৰু এইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আচলতে এইটো ক'ৰ জোন বুলি ক'ব লাগিব। লোকে লোকাৰণ্য হৈ পৰিছে। ইয়াত বন্যপ্ৰাণী ইয়াত থাকে, বন্যপ্ৰাণীৰ যিসমূহ আশ্ৰয়স্থলী, তেতিয়া মানুহে ইয়াত গীত গীতাই ফুৰিছে। কিয়নো বন বিভাগ হওক বা প্ৰশাসনে যিসমূহ ইয়াত ব্যৱস্থা ল'ব লাগিছিল, হয়তো সেই ব্যৱস্থা লোৱাত বিফল হৈছে, যাৰ বাবে
শ লোক আচলতে ইয়াত প্ৰৱেশ কৰি পেলাই মৎস্য চিকাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু মই আচলতে সামগ্ৰিক দৃশ্য দেখুৱাইছো এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান অৱস্থা মাঘৰ বিহু উপলক্ষে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি হয় আচলতে মই সেয়া দেখুৱালো যে লোকে আচলতে বন্যপ্ৰাণীৰ আৱাসস্থলীত এতিয়া জনসমাগম হৈছে যি মাছ মৰাক লৈ উৰুকাৰ মাছ মৰাক লৈ ইয়াত শ লোক প্ৰৱেশ কৰিছে আৰু ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে বন্যপ্ৰাণী বা কিমান সুৰক্ষিত হৈ আছে এই অঞ্চলটোত বা ইয়াৰ যিসকল লোক আহিছে সেইসকল লোকৰ সুৰক্ষাৰ ক্ষেত্ৰতো এক ভাবুকিৰ সৃষ্টি হৈছে এই অঞ্চলটোত বৰ্তমান আৰু ইফালে বন আইন উলংঘা কৰি মাঘৰ বিহুৰ উৰুকাৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলত শ লোকে প্ৰৱেশ কৰিছে ইতিমধ্যে বিতুপনে আমাক জনাইছে হাতী কেম্পৰ কোৰ জোনত প্ৰৱেশ কৰা লোকক বনকৰ্মীয়ে তিনি যায় গুলী ফুটাই খেদি উপঠিয়ায় উৰুকাৰ দিনটোত মৎস্য চিকাৰক কেন্দ্ৰ কৰি আচলতে বিভিন্ন স্থানত কাজিৰঙাৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মই আছো বুঢ়া পাহাৰ বনাঞ্চলত দেখুৱাইছো আচলতে এই লোকসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি আচলতে মৎস্য চিকাৰৰ বাবে আহিছিল কিন্তু এওঁলোকক তাৰ পৰা খেদি পঠিয়াবৰ বাবে ইতিমধ্যে বন বিভাগে কেইবাজে গুলী ফুটাব লগা হৈছে তেওঁলোক যিহেতু খুব সম্ভৱ কোৰ জোনলৈ পাইছিলে মাছ ধৰিবলৈ আহিলে কিবা পাইছে নাই নাই একো নাই এতিয়া কি গুলী ফুটাইছে নেকি এই চুপাৰ কৰিছে নেকি গুলী ফুটাইছে ফুটাইছে তাৰপৰা আঁতৰি আহিব লাগে ক'ৰ পৰা আহিছে বিল মাৰি আহি আছো কি হ'ল এতিয়া কি হ'ল মানে মাছ নাই বিলত কোনো এটা ৰাইজে মাছ পোৱা নাই গতিকে ৰাইজে উঠি আহিছে আমাক বিল লাগে মাৰিম এতিয়া গুলী ফুটাইছে নেকি গুলি ফায়াৰিং কৰিছে ৰাইজে সেইকাৰণে উঠি আহিছে হয় দেখুৱাই আচলতে গুলী ফুটোৱাৰ বাবে তেওঁলোক তাৰ পৰা যি হাইলেণ্ডৰ কাষ পাইছিলগে হাইলেণ্ডৰ কাষত বিল আছিল বিলৰ কাষ পাইছিলগে তাৰ পৰা গুলী ফুটোৱাৰ বাবে তেওঁলোক ওলাই আহিছে আৰু মই দেখুৱাইছো শ লোক আচলতে শ বুলি ক'লে ভুল হ'ব হাজাৰ লোক আহিছে প্ৰায় 1000-2000 লোক হ'ব তেওঁলোক আহি ইয়াত আচলতে মাছ ধৰিবৰ বাবে আহিছে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে কি মাছ পালে এইটো কি মাছ পাইছে মাছ আচলতে দুই এজনে মাছ পোৱাও দেখা গৈছে কিন্তু যি ধৰণে আচলতে তেওঁলোকে পাবলৈ তেনেধৰণে নাপালে বোধ কৰো যাৰ বাবে আচলতে তেওঁলোক ওলাই আহিছে শ লোক আচলতে দেখুৱাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি মাছ ধৰিলে কি মাছ পাইছিলে বহুতো ডাঙৰ মাছ মাছ মাৰিব দিয়া নাই মাছ মাৰিব ইমান ঠাণ্ডাত আহিছো আমাক মাছ ধৰিব দিয়া নাই মাছ ধৰিব দিয়া নাই মাছ মাৰিব দিয়া নাই খেদিবলৈ কৰিছে ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ